আমি কোনোবা ঘৰত চাহ খোৱাতকৈ আমি ইয়াত সৰু আমাৰ বজাৰতে আমি বহি চাহ খাইছোঁ, খুব আনন্দ লাগিছে। চাওক, আমি ৰাইজৰ প্ৰতিনিধি, এতিয়া আমি ৰাইজৰ লগতে প্ৰতি মুহূৰ্তত থাকিব বিচাৰোঁ আৰু ভৱিষ্যতেও ৰাইজৰ লগত থাকিম। মই বিশ্বনাথ বিধানসভা সমষ্টিত প্ৰতিনিধিত্ব কৰাৰ সুযোগ পোৱা নাছিলোঁ। এইবাৰ দলে মোক এটা বহুত ডাঙৰ সৌভাগ্য প্ৰদান কৰিলে। এইখন মোৰ জন্মস্থান, ইয়াতে মই ডাঙৰ হৈছোঁ। এই অঞ্চলতে আমাৰ সকলো স্মৃতি আছে। মই ৰাজনৈতিক কাৰণত যিহেতু অন্যান্য স্থানত মই নিৰ্বাচনত বিধায়ক হৈছিলোঁ, তো সেই স্থানসমূহতো মই তেনেকৈ সম্পৰ্ক ৰাখিছিলোঁ। হয়তো ইয়াত মই সিমান পৰা নাছিলোঁ। এতিয়া খুব আনন্দিত যে আকৌ মোক এই আগৰ মই যেনেকৈ আছিলোঁ তেনেকৈ মোক সকলোৱে মৰম কৰিছে, আদৰ কৰিছে, সকলোৱে সহযোগ কৰিছে। এই অভূতপূৰ্ব। আৰু আজি তেনেকৈ একাপ চাহ খাইছোঁ সকলোৰ লগত, হয়তো বজাৰ কৰিছোঁ। এইটো এনেকৈও মই ভৱিষ্যতেও চেষ্টা কৰিম, মই এনেকৈ কৰিম, কাৰণ আমাৰ সাধাৰণ জীৱন আমি এইটো থাকিব লাগিব। আমি যদিও মই প্ৰতিনিধি কৰিম, যদি প্ৰতিনিধি হওঁ ঈশ্বৰৰ আশীৰ্বাদত, তথাপিতো আমি ৰাইজৰ প্ৰতিনিধি, প্ৰতিগৰাকী ৰাইজৰ লগত জড়িত হোৱাটো আমাৰ দায়িত্ব। তো আজি নিৰ্বাচনৰ মাজত অলপ সময় আহৰি পাইছোঁ, তো কাৰ্যকৰ্তাই সকলোৱে একেলগে চাহকাপ খাম বুলি ক'লে আমি কোনোবা ঘৰত চাহ খোৱাতকৈ আমি ইয়াত সৰু আমাৰ বজাৰতে আমি বহি চাহ খাইছোঁ, খুব আনন্দ লাগিছে। চাহ যিগৰাকীয়ে বনাই দিছে তেখেতেও খুব আনন্দ, আমাক আন্তৰিকতা দেখুৱাইছে। এগৰাকীয়ে আমাৰ ইয়াত ছোৱালীয়ে তাই পকৰি বনাইছে, তাই তাকে বনাই আনি আমাক খুৱাইছে। ভাল লাগে দিয়কচোন। আৰু নিশ্চয় তেখেতসকলক দেখিলে লাগে যে কষ্ট কৰি ব্যৱসায় কৰি আছে। ভৱিষ্যতে যদি প্ৰতিনিধি হওঁ, তেখেতসকলক মই সহায় কৰোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মোৰ দলীয় সতীৰ্থসকল, কাৰ্যকৰ্তাসকল সকলোৱে আমাৰ এই ইয়াত বৌ বজাৰত, এই অঞ্চলৰ এটা প্ৰসিদ্ধ অঞ্চল, বৌ বজাৰত সকলোৱে আমি পদযাত্ৰা কৰিলোঁ। তো পদযাত্ৰা কৰাৰ পিছত যি বৌ বজাৰ বুলি এই অঞ্চলটো যিহেতু এক প্ৰসিদ্ধ আছে, তো বৌ বজাৰখনলৈ আমি আহিলোঁ। বৌ বজাৰখনত খুব ভাল মাছ পায়, শাক চব্জি পায়, আৰু মানুহে সাধাৰণতে বৌ বজাৰৰ পৰা বজাৰ কৰিছে। তো সেইকাৰণে ময়ো যেতিয়া অকণমান সময়ত এতিয়া পদযাত্ৰা কৰিলোঁ, বৌ বজাৰলৈ আহিলোঁ। মাছৰ বজাৰখন অকণমান চালোঁ, দুই এটা ভাল লগা ধৰিছোঁ শাক পাইছোঁ, সেইটো কিনিছোঁ, ঔটেঙা কিনিছোঁ, তো তেনেকুৱা জহা চাউল অলপ কিনিছোঁ। এনেই আৰু এইখিনি ভাল লাগে আৰু এইটো খাই ভাল লাগে, সেইকাৰণে এইখিনি কিনিছোঁ। বাকী সময় থাকিলে মাছ কিনিলোহেঁতেন। Hola.